নিশ্চয়কৈ জুবি কালি খাচী ষ্টুডিয়াম ইউনিয়নৰ যেনে ধৰণৰ হিংসাত্মক তেওঁলোকৰ প্ৰতিবাদ সেই প্ৰতিবাদৰ পাছকীয়া আমি দেখিবলৈ পাইছোঁ গুৱাহাটীত বিশেষকৈ খানাপাৰা বা যোৰাবাট যি পথছোৱা আছে মেঘালয় বা শ্বিলং অভিমুখে সেই পথছোৱাত ঠায়ে ঠায়ে যি ইউনিয়ন আছে বিশেষকৈ কেব চালক বা যিসকল চালকৰ ইউনিয়ন আছে তেওঁলোকৰ তৰফৰ পৰা বাধা প্ৰদান কৰা হৈছে। প্ৰত্যেকখন বাহন মেঘালয় অভিমুখে যোৱা প্ৰত্যেকখন বাহন তেওঁলোকে ৰখাইছে। বিশেষকৈ যিসকল পৰ্যটক গৈছে বা যিসকল লোক চালক মেঘালয় অভিমুখে তেওঁলোকে বাহন লৈ গৈছে তেওঁলোকৰ বাহনসমূহ কিন্তু এই মুহূৰ্তত ৰখাই দিয়া হৈছে, যাৰ বাবে এনেকৈ আমি দেখুৱাইছোঁ যাত্ৰীসকল পুৱাৰে পৰা আবদ্ধ হৈ আছে। এইগৰাকী বাইদেউ তেওঁ গুৱাহাটীৰ পৰা মেঘালয় যাবলৈ ওলাই আহিছিলে পুৱাৰ ভাগতে, কিন্তু যিহেতু বাহন ৰখাই দিয়া হৈছে যিহেতুকে বাহন যাবলৈ দিয়া হোৱা নাই গতিকে ইয়াতে এনেকৈ আবদ্ধ হৈ ৰৈছে। আমি প্ৰথমতে যাত্ৰীসকলৰ পৰিৱেশটো দেখুৱাই লৈছোঁ। যাত্ৰীসকল যথেষ্ট এই মুহূৰ্তত অসুবিধাত পৰিছে, তেওঁলোকে যথেষ্ট অস্বস্তিত পৰিছে, কাৰণ যেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ পিছতে বৰ্তমান মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে কোনোখন বাহনেই এক প্ৰকাৰ মেঘালয় বা সেই শ্বিলং অভিমুখে কিন্তু যাবলৈ দিয়া হোৱা নাই। প্ৰত্যেকখন বাহনতে বাধা দিয়া হৈছে। বিশেষকৈ সংগঠনৰ তৰফৰ পৰা মটৰ ইউনিয়নৰ যি সংগঠন বা শ্ৰমিকৰ যি সংগঠন তেওঁলোকৰ তৰফৰ পৰা বাধা দিয়া হৈছে। যেতিয়ালৈকে মেঘালয় চৰকাৰ কিংবা প্ৰশাসনে পৰ্যটক হওক বা যিসকল চালকে তাত বাহন চলায় অসমৰ তেওঁলোকৰ নিৰাপত্তাৰ ওপৰত তেওঁলোকে গুৰুত্ব নিদিয়ে বা নিৰাপত্তা সুনিশ্চিত নকৰে তেতিয়া পৰ্যন্ত কিন্তু তেওঁলোকে বাহন নচলাওঁ বুলি আজিৰে পৰা কৈছে। আৰু এক প্ৰকাৰ প্ৰতিখন বাহনেই তেওঁলোকে ইয়াত ৰখাই দিছে, স্তব্ধ কৰিছে, যাতে যাতায়াত সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ যায় মেঘালয় আৰু শ্বিলঙৰ লগত। যেতিয়ালৈকে আমি দেখুৱাইছোঁ এয়া দৃশ্যাংশ এনেকৈ বাহন আহিছে, প্ৰত্যেকখন বাহন কিন্তু তেওঁলোকৰ তৰফৰ পৰা ৰখাই দিয়া হৈছে। আৰু ইয়াৰ মূলতেই হৈছে যাত্ৰীৰ নিৰাপত্তা, তাৰ সমান্তৰালকৈ যিসকল চালক আছে তেওঁলোকৰ নিৰাপত্তা। মই অকণমান জানিম, মই অকণমান কথা পাতিব বিচাৰিছোঁ। যিহেতুকে নিৰাপত্তাক লৈ যথেষ্টখিনি এই মুহূৰ্তত প্ৰশ্ন আহিছে, সেয়া লাগিলে ইয়াৰ পৰা যোৱা যাত্ৰীসকলেই হওক বা পৰ্যটকসকলেই হওক বা যিসকল চালক ইয়াৰ পৰা যায় তেওঁলোকৰ ওপৰত। কালি যেনেধৰণৰ হিংসাত্মক ঘটনা হ'ল তাৰপিছত নিশ্চয়কৈ এটা ভয় বা চেপা উত্তেজনা বিৰাজ কৰিছে। না তেখেতলোকৰ চৰকাৰৰ লগত কিবা আছে, কিন্তু আমাৰ যোনবিলাক আমাৰ এতিয়া প্ৰাইভেট প্ৰপাৰ্টিৰ ওপৰত সিহঁতে আক্ৰমণ কৰিছে, এইটো বেয়া কৰিছে। মোৰ দাদা এজনৰ ভাই 4-5খন গাড়ী পাথৰ মাৰি ভাঙি দিছে, এইটো এতিয়া ভাল কৰা নাই নহয়। তেখেতলোকৰ চৰকাৰৰ লগত কিবা আছে, চৰকাৰৰ লগত হেৰি কৰক। এতিয়া আমাৰ প্ৰাইভেট প্ৰপাৰ্টিৰ আৰু আমাৰ অসমৰ গাড়ী আগৰ পিছে বহুত ভাঙিছে। কালি বহুতকেইটা মানুহৰ আৰু বাচ্ছা আপোনালোকে পাইছে চাগে নিউজত, বহুতকেইটা আপোনাৰ হেৰি হৈছে, জখম হৈছে, বাচ্ছা মেডিকেলত আছে। বহুত মানুহ এতিয়াও আপোনাৰ 100-150 মানুহ মেডিকেলত আছে। বহুতৰ হেৰি প্ৰব্লেম হৈছে ন, এইবিলাক এতিয়া তেখেতলোকৰ চৰকাৰে চাব লাগে। কাৰণ আপোনালোকে কি দাবী জনাব, কাৰণ আজি সকলোবিলাক বাহন আপোনালোকে বন্ধ কৰাইছে ইয়াত? না দাবী মানে চাওক তেনেকুৱা একো নাই। এতিয়া তেখেতলোকে যেনেকৈ শান্তিমতে আগতে এবাৰ আমি যোৰাবাটত বন্ধ কৰিছোঁ, যেনেকৈ শান্তিমতে এতিয়া চৰকাৰে কৈছিল যে চুক্তিমতে শান্তিমতে পৰিৱেশ এটা হ'ব, কিন্তু এতিয়া বাৰে বাৰে এইটোৱে পৰিৱেশ হয়। এতিয়া এইটো কাৰণে আমি ML গাড়ী আমাৰ ইয়াৰ পৰা যাব দিছোঁ গাড়ী, কিন্তু মানুহ লৈ যাব দিয়া নাই। আৰু আমাৰ অসমৰ গাড়ী টোটেলি এতিয়া বন্ধ, শ্বিলঙত যাব নোৱাৰে। এনেকৈ আমি দৃশ্যাংশ দেখুৱাইছোঁ। প্ৰত্যেকখন শ্বিলং অভিমুখী প্ৰত্যেকখন বাহন এনেকৈ ৰাজপথৰ মাজতে ৰখোৱা হৈছে, স্তব্ধ কৰোৱা হৈছে, যাতে কোনো ধৰণৰ হিংসাত্মক ঘটনা নহওক, তাত গৈ যাতে কোনো যাত্ৰী বা পৰ্যটক তেওঁলোকে অসুবিধাৰ সৃষ্টি নহওক, বা যিসকল চালক যায় তেওঁলোকৰ জীৱনৰ প্ৰতি যাতে ভাবুকি নাহে, বা যিখন বাহন তেওঁলোকে লৈ যায় সেইখন যাতে ভাঙিব নোৱাৰে, তাৰ বাবে তেওঁলোকে এনেকৈ খানাপাৰাতে এই মুহূৰ্তত ৰখাই দিছে প্ৰত্যেকখন বাহন শ্বিলং বা মেঘালয় অভিমুখে। আমি পৰিৱেশটো দেখুৱাইছোঁ। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট মোৰ সৈতে উৎপল কলিতা আছে, তেওঁ সেই পৰিৱেশটো দেখুৱাই আছে। এনেকৈ এখন এখনকৈ বাহন, যিসমূহ বাহন কমাৰ্চিয়েল হয় বা মেঘালয় বা শ্বিলং অভিমুখী হয়, সেই বাহনসমূহ কিন্তু এতিয়া এনেকৈ ইয়াতেই ৰখাই দিয়া হৈছে। খানাপাৰাত আৰক্ষী মোতায়েন কৰা হৈছে, আৰক্ষীৰ এটা বৃহৎ দলো ইয়ালৈ আহিছে, যাতে যিসকল প্ৰতিবাদকাৰী আছে তেওঁলোকে যাতে কোনো ধৰণৰ হিংসাত্মক ঘটনা সৃষ্টি নকৰে, তাৰ বাবে এনেধৰণৰ। মই অকণমান জানিম, ইতিমধ্যে আপোনালোকে আচলতে কোনোবাই যদি, মই কৈয়ে আছোঁ, কোনোবাই যদি নজনাকৈ বা কোনোবাই ঘৰৰ পৰা ওলাই আহিছে, একো নাজানে কিহৰ কাৰণে আজি এই প্ৰতিবাদ কৰা হৈছে, কিহৰ কাৰণে মানুহখিনি গোট খাইছে নাজানি ভাগিছে, তাৰ বাবে কিন্তু মই বা অসম ৰাজ্যিক চালক সন্থা জগৰীয়া নহয়। কোনোবাই কিবা কৰিছে তাৰ বাবে প্ৰশাসনৰ দায়িত্ব, তেওঁক কেনেকৈ কি কৰে কৰায়ত্ব কৰে বা বিচাৰি যায় সেইটো প্ৰশাসনৰ দায়িত্ব। তাত আমি কোনো পৰ্যায়ে সেই কথাটোত আমি একো ক'বলৈ নাযাওঁ, কাৰণ হিংসাৰ প্ৰত্যুত্তৰ কেতিয়াও হিংসা হ'ব নোৱাৰে। বিভিন্ন ধৰণৰ মাধ্যম আছে, প্ৰতিবাদ কৰিব পাৰোঁ। আমি এটাই কথা কৈছোঁ যে আমাৰ সভাপতি ডাঙৰীয়া আহিছে, আমি আলোচনাত মিলিত হ'ম। হোৱাৰ পাছতেই মেঘালয়ৰ গাড়ী, মেঘালয়ৰ মানুহ আমি 1 ইঞ্চিও সোমাব নিদিওঁ অসমত তথা গুৱাহাটীত। যিখিনি হিংসাত্মক ঘটনা হৈছে সেইখিনি আপোনালোকে ধিক্কাৰ দিছে, আজি আপোনালোকৰ দাবী কি হ'ব এতিয়া মূল? এতিয়া চাওক, আমি বাৰ বাৰ কৈ আছোঁ,
আমাৰ অসমৰ মানুহক বিশেষকৈ চুবুৰীয়া ৰাজ্যখিনিত সুৰক্ষা প্ৰদান কৰিব লাগে। অকল মেঘালয়া নহয়, অৰুণাচলতো ঘটনা ঘটি থাকে, নাগালেণ্ডতো ঘটি থাকে। এইটোৰ দ্বাৰা সকলোকে সকীয়াও যে আজিৰ পৰা এনেধৰণৰ ঘটনা অসমীয়াৰ ওপৰত নচলিব, বিশেষকৈ চালকৰ ওপৰতো একেবাৰেই চলিব নোৱাৰে। আৰু যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব। আৰু আপুনি কথাটো মই উত্তৰটো দি দিছোঁ যে আমি আমাৰ সভাপতি ডাঙৰীয়া আহিছে, বিষয়ববীয়াসকল আছে, আমি আলোচনা কৰি আমি স্থিতি স্পষ্ট কৰি দিম। মুঠত এটা কথা আপোনাক এতিয়াই কৈ দিব পাৰোঁ যে মেঘালয়ৰ গাড়ী, মেঘালয়ৰ মানুহ আমি এক ইঞ্চি ঘুমাব নিদিওঁ। আমাৰ শক্তি আমি প্ৰদান কৰিম, সময়ত কৰিম। যে হঠাতে উত্তৰটো দিব লাগে বুলি নাভাবোঁ, হয়তো 2 ঘণ্টা দেৰিকৈ দিম উত্তৰটো। নিশ্চয়কৈ এনেকৈ এই মুহূৰ্তত পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। খানাপাৰা বা যোৰাবাটৰ প্ৰত্যেকখন বাহন স্তব্ধ কৰোৱা হৈছে আৰু কোনো এখন বাহনে যাতে নাযায়, ইয়াৰ পৰা যাব নোৱাৰে, সেই দিশটো তেওঁলোকৰ তৰফৰ পৰা চোৱা হৈছে। তাৰ উপৰি নজৰ ৰখা হৈছে যাতে হিংসাত্মক পৰিৱেশ সৃষ্টি নহয়, তাৰ বাবে সকলোকে অনুৰোধ জনোৱা হৈছে। ইতিমধ্যে যি সন্থা আছে সেই সন্থাৰ তৰফৰ পৰা কোৱা হৈছে যে হিংসাত্মক পৰিস্থিতি ইয়াত সৃষ্টি হ'ব নালাগে। যি পৰিৱেশ মেঘালয়ত সৃষ্টি হ'ল, যি পৰিৱেশ মেঘালয়ৰ সেই ইউনিয়নে, ছাত্ৰ ইউনিয়নে যি কৰিলে, সেয়া যাতে ইয়াত পুনৰাবৃত্তি নহয়। তেওঁলোকে শান্তিপূৰ্ণভাৱে এই প্ৰতিবাদ কৰিছে, তেওঁলোকে শান্তিপূৰ্ণভাৱে বাধা দিছে, বাহনসমূহ যাতে যাব নোৱাৰে মেঘালয় দিশে, সেয়া তেওঁলোকে চেষ্টা কৰিছে। আমি পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ মেঘালয় এখন বাহন, সেই বাহনখন ইয়াতেই ৰখাই দিয়া হৈছে। যি যাত্ৰী লৈ গৈছে সেই যাত্ৰীক ইয়াতে নমাবলৈ তেওঁলোকে অনুৰোধ জনাইছে, যাতে কোনোখন বাহনেই পাৰ হৈ নাযায়, যাতে কোনোখন বাহনেই মেঘালয় অভিমুখে যাব নোৱাৰে, তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। যি সংগঠন আছে চালক সন্থাৰ, সেই চালক সন্থাৰ সংগঠনৰ তৰফৰ পৰা। আৰু প্ৰতিখন বাহনেই এই মুহূৰ্তত তেনেকৈ ৰখাই দিয়া হৈছে বা স্তব্ধ কৰোৱা হৈছে। যি ঘটনা মেঘালয় বা শ্বিলঙত কালিৰ দিনটোত সংঘটিত হ'ল, এক হিংসাত্মক প্ৰতিবাদ বুলিয়েই ক'ব লাগিব। কাৰণ প্ৰত্যেকখন বাহনৰ ওপৰত উপজুপুৰি আক্ৰমণ, বাহনৰ ভিতৰত থকা কণ শিশুৰ পৰা আৰম্ভ কৰি যিসকল যাত্ৰী আছিলে তেওঁলোক যিহেতু আঘাতপ্ৰাপ্ত হ'ল, গতিকে আজিৰ তাৰিখত যি কেব চালক আছে, যি সন্থা আছে, তেওঁলোকৰ তৰফৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে কোনোখন বাহনেই মেঘালয় বা শ্বিলং অভিমুখে যাব নোৱাৰে। আৰু যদি যায় তেনেহ'লে যাত্ৰী অবিহনেই মেঘালয় বাহনসমূহ খালী গাড়ী যাব লাগিব। তেনেধৰণৰ পদক্ষেপ এই মুহূৰ্তত আজি লৈছে আৰু প্ৰতিবাদ এই মুহূৰ্ততো চলি আছে। কিছু মুহূৰ্তৰ পাছতে তেওঁলোকৰ এখন বিশেষ বৈঠক, উচ্চস্তৰীয় বৈঠক হ'ব বুলি ইতিমধ্যে জনাইছে আৰু তাৰপিছতে তেওঁলোকে সংবাদমেল প্ৰদান কৰিব, বাকীখিনি তেওঁলোকে ক'ব। কিন্তু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এনেধৰণৰ উত্তপ্ত পৰিস্থিতি এই মুহূৰ্তত সৃষ্টি হৈছে খানাপাৰা বা যোৰাবাটত। কোনো এখন বাহনেই এই মুহূৰ্তত পাৰ হৈ যাবলৈ দিয়া হোৱা নাই, বিশেষকৈ শ্বিলং বা মেঘালয়ৰ দিশে। কাৰণ যাত্ৰীসকলৰ নিৰাপত্তাক লৈ তেওঁলোকে উদ্বিগ্ন হৈছে। যিসকল পৰ্যটক মেঘালয় ফুৰিবলৈ বা শ্বিলং ফুৰিবলৈ যায়, সেই পৰ্যটকসকলৰ নিৰাপত্তাক লৈ যিসকল চালক আছে তেওঁলোকে প্ৰশ্ন কৰিছে, যেতিয়ালৈকে নিৰাপত্তা সুনিশ্চিত নহয়, যেতিয়ালৈকে চৰকাৰ কিংবা প্ৰশাসনে মেঘালয়ৰ সেয়া সুৰক্ষা প্ৰদানৰ আশ্বাস নিদিয়ে, তেতিয়া পৰ্যন্ত কিন্তু তেওঁলোকে বাহন নচলায় বা বাহন যাবলৈ নিদিয়ে বুলি এক প্ৰকাৰ দাবী কৰিছে। আমি মেঘালয়ৰ এগৰাকী চালক আছে, তেওঁৰ কিন্তু এতিয়া মেঘালয়ত আগতে গৈছে। আপুনি এটা কথা গম পাইছে নাই, কালিৰ দিনটোত যে মেঘালয়ত অসমৰ বহুকেইখন বাহন ভাঙি দিয়া হ'ল? এইটো অলপ চলপ গম পাইছোঁ মই। এইটো মানে কিহত দেখিছোঁ, ষ্টেচনত দেখিছোঁ। শ্বিলং লৈ যাবলৈ আহিছিলোঁ, ইয়াতে গুৱাহাটীলৈ নেকি গম নাপাওঁ, গুৱাহাটীৰ পৰা লৈ আহিছোঁ। এয়া আমি পৰিৱেশ দেখুৱাইছোঁ, তাৰ সমান্তৰালকৈ আমি কিছু ভাষ্য ল'বলৈও যত্ন কৰিম। যিসকল সন্থাৰ লোক আছে বা যিসকল চালক আছে তেওঁলোকৰ পৰা আমি কিছু মন্তব্য ল'ম। কিন্তু যিসকলে ইয়াত প্ৰতিবাদ কৰিছে তেওঁলোকৰ প্ৰতি আমাৰো অনুৰোধ যাতে কোনো ধৰণৰ হিংসাত্মক ঘটনা বা পৰিৱেশ পৰিস্থিতি যাতে নহয়। যি পৰিৱেশ শ্বিলঙত হৈছে বা যি পৰিৱেশ মেঘালয়ত হৈছে, সেই পৰিৱেশ যাতে অসমত নহয়, সেয়াও আমাৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ। এয়া আমি এই মুহূৰ্তত পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। যিসকল প্ৰতিবাদকাৰী তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ। ইতিমধ্যে প্ৰতিবাদ আপোনালোকৰ চলি আছে, এই মুহূৰ্ততো এখন এখনকৈ বাহনসমূহ ৰখোৱা হৈছে। মূলতঃ দাবী আপোনালোকৰ কি হ'ব? দাবী আমাৰ কি মানে, আমি যেতিয়া শ্বিলঙত যাওঁ আমি মানে প্ৰটেকশ্যন নাপাওঁ, মেইন কেছ সেইটো। আৰু নাথাকে, কাৰণ নাথাকে মানে কি, এতিয়া কালি আমাক যদি সিহঁতৰ প্ৰটেষ্ট চলি আছিলে, সিহঁতে অলৰেডি আমাক জনাব লাগিছিল যে এদিন আগত আমাৰ ইউনিয়ন আছে, কিবা আছে, চবকে জনাব লাগিছিল যে আমাৰ এনেকৈ প্ৰটেষ্ট চলিব, তেতিয়াহ'লে আপোনালোকে গাড়ীবিলাক নানিব। তেনেকৈ আমাক একো জনোৱা নাই, হঠাতে একো মানে জনোৱা নাই। নজনোৱাৰ কাৰণে আমাৰ কি হৈছে,
আমাৰ যেতিয়া গাড়ীখিনি গৈ পাইছে, গৈ পোৱাৰ পিছত যেতিয়া মানুহ লৈ ৰিটাৰ্ণ আহি আছে, যিমানকেইখন পাৰিছে মানে গাড়ী ভাঙিছে মানে কথা নাই বতৰা নাই, মানে কোনো আনকি পেচেঞ্জাৰো বহুত কালি আঘাত হৈছে। কালি পেচেঞ্জাৰৰ বাচ্ছা এটাৰো ডিঙি কাট খাই গৈছে আপোনাৰ গ্লাছেৰে। তো তেনেকুৱাকৈ মানে আৰু তাতে পুলিচৰ আগতে গাড়ী জ্বলাই দিছে, পুলিচে একো নকয়, মানে তেনেকুৱা টাইপ হৈ গৈছেতো বহুত। তো সেইকাৰণে আমি একো এতিয়া ভাবোঁ যে আমাৰ গাড়ীও বন্ধ থাকক, সিহঁতৰ গাড়ী বৰ্তমান বন্ধ থাকক, কি সমাধান কৰে সেইটো কৰি লওক আৰু। নিশ্চয় এই মুহূৰ্তত আমি দেখুৱাইছোঁ এখন বিশেষ চুমু, যিখন চুমু মেঘালয় অভিমুখে যাত্ৰা হৈছে, সেইখন চুমু এই মুহূৰ্তত ৰখাই দিয়া হৈছে আৰু যাতে যাত্ৰীসকল কোনো ধৰণৰ অসুবিধাত নপৰে, যাত্ৰীসকলৰ ওপৰত যাতে কোনো ধৰণৰ তাত আক্ৰমণ নহয়, সেই উদ্দেশ্যে তেওঁলোকে ইয়াতে বাধা প্ৰদান কৰিছে আৰু যিখন বাহন আহিছে সেইখন এক প্ৰকাৰ ইয়াত ৰখাই দিয়া হৈছে। আমি কিছু পৰিৱেশ দেখুৱাইছোঁ। कैसे जाए बताओ भैया, आप ये बताओ भैया, मैच देखने है, मोहनमा का मैच है शिलोंग में, फिर कैसे जाए फिर मैं हम लोग मैच देखने? बताओ फिर भैया, तो बातचीत करो फिर कोई। आपको भैया मैं कुछ बोला, कुछ बोला अभी सुनिए, अभी वो सब ना गाड़ी नहीं जाएगा, भैया जो भी है भैया, आप तो भैया देख लो भैया, मैच देखने आए हम लोग, फुटबॉल मैच है आज, देखो भैया। धक्का क्यों मारो भैया? मुझे कुछ नहीं पता भैया, मैच देखने आए हो, ऐसा चल रहा है। कोलकाता से आए हो मैच देखने के लिए फुटबॉल में, मोहनमा का आज भैया मैच है मैम, आज मैच हाँ मैम, नॉर्थ ईस्ट के साथ मैच है 7 बजे शाम को, 7 बजे मैम, 7 बजे मैच। तो मैम कैसे मैम नॉर्थ ईस्ट में मैम नॉर्थ ईस्ट में है मैम, शिलोंग में मैम, शिलोंग में मैम। तो मैच में 7 बजे, तो हम लोग मैम कैसे जाए फिर? बोले मैम मैच देखने के लिए मैम, बताए मैम फिर। कोलकाता से आए हो मैम, ट्रेन पकड़ के अभी हम लोग जा रहे हैं मैम, शिलोंग जा रहे हैं मैच देखने के लिए मैम, शाम को 7 बजे मैच है। कुछ नहीं भाई, हम लोग तो मैं टूरिस्ट है, हम लोग तो मैच देखने के लिए जाए हो मैम। নিশ্চয় এনেকৈ যিসকল कोलकाता से मैच देखने के लिए आए हो सब, तो कैसे होगा बताइए फिर? भैया 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 हम लोग कौन है भैया, हम लोग कौन है? কথা নহয় দা, আমাৰ ড্ৰাইভাৰ গিটা ঘৰত লাগি আহি পোৱা নাই এতিয়া, মেঘালয়ত ফাঁচি আছে তাতে। এনেকৈ যাত্ৰীসকলৰ মাজত কিন্তু যথেষ্ট এই মুহূৰ্তত অসুবিধা হৈছে, এক চেপা উত্তেজনা হৈছে। अरे भैया हम लोग तो कुछ नहीं पता है क्या हो रहा है कि नहीं, सच बताओ भैया। ये रहा ड्राइवर, कहाँ वो रहा ड्राइवर, पता नहीं मैम, आप मैम पूछ लीजिए मैम, हम लोग को कैसे मैम पैसा सब कुछ ले लिया, बताओ मैम कैसे हो? कोलकाता से आए हो मैच देखने, कोलकाता से आए हो, कुछ नहीं बोला हम लोग, नहीं कुछ नहीं पता हम लोग को, कुछ नहीं पता। वो रहा ड्राइवर, वो रहा ड्राइवर। मैम सोच रहे हम क्या करना है मैम, अभी हम लोग सोच रहे क्या करना है मैम, जाना है कि नहीं जाना है मैम। मैम फुटबॉल मैच है, मोहनबागान बस नॉर्थ ईस्ट का मैच है फुटबॉल मैच, यस मैम, सपोर्ट करने के लिए मोहनबागान टीम को सपोर्ट करने के लिए है हम लोग। 4 बंदे हम लोग है अंदर, मेरा 3 भाई है प्लस मैं, 4 बंदे है मैच देखने के लिए मैम कोलकाता। এনেকৈ বিভিন্নজন বিভিন্ন কামৰ বাবে ওলাই আহিছিলে, কিন্তু যিহেতু বাহন বন্ধ কৰা হৈছে, এখনো বাহন যাতায়াত কৰিব দিয়া হোৱা নাই। এই মুহূৰ্তত আমি দেখুৱাইছোঁ মেঘালয় অভিমুখে যোৱা এখন বাহন, মেঘালয় ৰেল ষ্টেচন, কিন্তু ইয়াতে ৰখাই দিয়া হৈছে, তেওঁলোকক যাতায়াত কৰিবলৈ দিয়া হোৱা নাই। এনেকৈ আচলতে প্ৰত্যেকখন বাহনতে এই মুহূৰ্তত বাধা দিয়া হৈছে। আৰক্ষীও কিন্তু যথেষ্ট মোতায়েন কৰা হৈছে ইয়াত, যাতে হিংসাত্মক পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি নহয়। তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা আমি দেখুৱাইছোঁ যে যথেষ্ট সংখ্যক আৰক্ষী ইয়াত মোতায়েন কৰা হৈছে। এনেকৈ আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। খানাপাৰাৰ পৰা বৰ্তমান পৰিৱেশ দেখুৱাইছোঁ, একেই পৰিৱেশ যোৰাবাটতো বিভিন্ন যি সংগঠন আছে, কেব চালক বা যি চালক সংগঠন, তেওঁলোকৰ তৰফৰ পৰা বন্ধ কৰোৱা হৈছে প্ৰত্যেকখন বাহন মেঘালয় অভিমুখে, যাতে কোনোখন বাহনেই। আপুনি পৰিৱেশ আমাক পোনপটীয়াকৈ দেখুৱাই যাওক, আৰু এনেদৰে আচলতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নোহোৱা নহয়, কাৰণ কালি দিনটো শ্বিলঙত যেনেধৰণৰ ঘটনা সংঘটিত হ'ল, খাচী ছাত্ৰ সন্থাই যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল মেঘালয় চৰকাৰৰ বিৰুদ্ধে, কিন্তু তাৰ মাজতে অসমৰ যিসমূহ বাহন আছিলে সেই বাহনসমূহক আচলতে টাৰ্গেট কৰি লোৱা হৈছিল। অসমৰ বাণিজ্যিক বাহনেই হওক বা ব্যক্তিগত বাহনেই হওক, সেই বাহনসমূহৰ ওপৰত আক্ৰমণ কৰা গৈছিল, ভাঙি পেলোৱা হৈছিল, আৰু যিসকল যাত্ৰী আছিলে
যাত্ৰীসকল বহু যাত্ৰী কিন্তু আঘাতপ্ৰাপ্ত হৈ বৰ্তমান সময়ত চিকিৎসালয়ত ভৰ্তি হৈ আছে গতিকে কালি যি ধৰণৰ ঘটনা সেই ঘটনাৰ প্ৰভাৱ আজি দিনটোত অসমত দেখিবলৈ পোৱা গৈছে আৰু এই ক্ষেত্ৰত অসম মটৰ শ্ৰমিক সন্থাই বহুখিনি প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে প্ৰতিবাদী কাৰ্যসূচী স্বৰূপে আচলতে আজি দিনটোত মেঘালয় যিসমূহ বাহন সেয়া অসমত প্ৰৱেশত বাধা দিয়া গৈছে ঠিক তেনেদৰে অসমৰ যিসমূহ বাহন সেয়া মেঘালয়লৈ যাবলৈ বাধা দিয়া গৈছে আৰু আজি দিনটোত যেটো যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সমান্তৰালকৈ যেটো মেঘালয় এক পৰ্যটনস্থলী হয় গতিকে বিভিন্ন প্ৰান্তৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকল আহে গুৱাহাটীৰ হৈ যেটো শ্বিলঙলৈ যায় গতিকে বহু পৰ্যটক আজি দিনটোত এক প্ৰকাৰ আবদ্ধ হৈ পৰিছে কাৰণ মেঘালয়ৰ যেটো পৰিৱেশ এতিয়াও শান্ত হোৱা নাই বহুখিনি বাহন যেটো তাতে আবদ্ধ হৈ আছে সমান্তৰালকৈ মটৰ শ্ৰমিক সন্থাই এইটো কথাও উল্লেখ কৰিছে যে অসমৰ বহু চালক মেঘালয় বা শ্বিলঙতে আবদ্ধ হৈ আছে গতিকে সেই যি প্ৰতিবাদী কাৰ্যসূচী আজি দিনটো ৰূপায়ণ কৰা হৈছে তাৰে পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ আৰু আজি দিনটোত বুলিয়ে নহয় পূৰ্বতেও দেখিবলৈ পোৱা গৈছে যে অসমৰ যিসমূহ বাহন বা অসমৰ লোকক খাচী সংগঠনসমূহে এক প্ৰকাৰ টাৰ্গেট কৰি লয় পূৰ্বতেও এনেধৰণৰ ঘটনা সংঘটিত হৈছে তাৰ পাছত আলোচনা হয় আলোচনাৰ পাছত সমস্যা কিছু সমাধান হয় কিন্তু পুনৰাবৃত্তি হোৱা দেখিবলৈ পোৱা যায় এনেসমূহ ঘটনা কালি দিনটোতো একেই কথা হ'ল সকলোৱে এটা কথাই উল্লেখ কৰিব বিচাৰিছে যে খাচী ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে চৰকাৰৰ বিৰুদ্ধে তাৰ মাজতে অসমৰ বাহনত কিয় টাৰ্গেট কৰি লোৱা হ'ল অসমৰ বাহনসমূহ কিয় ভাঙি পেলোৱা হ'ল এইসমূহ আচলতে বহুখিনি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু তাৰে ফলস্বৰূপে আজি দিনটোত দেখিবলৈ পোৱা গৈছে যে খানাপাৰাত অসমৰ যিসমূহ বাহন সেয়া মেঘালয়লৈ যাবলৈ বাধা দিছে সমান্তৰালকৈ মেঘালয়ৰ পৰা অহা যিসমূহ বাহন সেইসমূহ অসমৰ প্ৰৱেশত আপোনাৰ টুৰিষ্ট লৈ যাব খুজিছে তাৰ কাৰণে সেইকেইটা ড্ৰাইভাৰৰ ওপৰত কাৰণে আমি এইকেইটা ড্ৰাইভাৰ ইয়াতে যিমানকেইটা দেখা পাইছে আমি ওলাই আহিছোঁ ৰাস্তাত যে আমি মেঘালয়লৈকে টুৰিষ্ট যাব নিদিওঁ কিয় আজি যদি টুৰিষ্টৰ লগত কিবা এটা প্ৰব্লেম হৈ যায় কালি আমাৰ অসমৰ ওপৰত কথা উঠিব কওঁ যে আমাৰ অসমীয়াকেইটাই আমাৰ টুৰিষ্ট গৈছিলে ইয়াৰ পৰা দিল্লীৰ পৰা হাৰিয়ানাৰ পৰা বাহিৰৰ পৰা আহিছে তেওঁতে আমাৰ টুৰিষ্টৰ ওপৰত প্ৰব্লেম দিছে আমাৰ টুৰিষ্টক মাৰিছে হয় আমি টুৰিষ্টক নমাৰিছোঁ এতিয়া কি কৰিব এতিয়া মেম এতিয়া টুৰিষ্টে প্ৰব্লেম পালেতো নহ'ব এতিয়া টুৰিষ্টে মাৰ খোৱাৰ পৰা বাচিছে যে এইটো ডাঙৰ কথা হয় এতিয়া শ্বিলঙত যোৱাৰ পিছত যদি পাথৰটো উঠাই কিনে মাথাটো ফালি দিয়ে ড্ৰাইভাৰ এইটোৰ কাৰণে এই যেইকেইটা ড্ৰাইভাৰ কোৱা নাই মানে গম পোৱাৰ পিছতো কোৱা নাই এইকেইটা ড্ৰাইভাৰৰ কাৰণে আমি এইকেইটা ড্ৰাইভাৰ ৰাস্তাত ওলাইছোঁ যে টুৰিষ্টকেইটা ভালকৈ গম পাওক ইয়াৰে পৰাই ভালকৈ ঘৰত গুচি থাকে সিহঁতে আমি কৰি দি আছোঁ সেইকাৰণে আপোনালোকে যিমান আমাৰ টুৰিষ্ট ড্ৰাইভাৰ আছে ইয়াৰ অলা উবেৰৰ ড্ৰাইভাৰ আছে আপোনালোকে শ্বিলং নাযাব মেঘালয় সেইটো কাৰণে কালি বহুত আমাৰ অসমীয়াৰ ওপৰত মানে বেছি গ্লাছ চিলাছ ভাঙা দিছে মানুহ মাৰিছে সেইকাৰণে আপোনালোকক আমি ভালকৈ ক'লোঁ যে অনুৰোধ বুলি ক'লোঁ আপোনালোকে শ্বিলং নাযাব এই 3-4 দিন এইকাৰণে আমি ইয়াতে ৰখি আছোঁ সেইকাৰণে আমি ৰখি আছোঁ আৰু যোনে য'ত আছে শ্বিলঙত আপোনালোকে নলাব ৰাস্তাত আপোনালোকৰ য'ত আছে তাতে ঠাই লওক অলপ কিবাকৈ কিয় কি আপোনালোকে বাহিৰত ওলাব আপোনালোকৰ কাৰণে প্ৰব্লেম টুৰিষ্টৰ কাৰণেও প্ৰব্লেম